মহিলা মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই। মহিলাক ৰাম ঠগন দিয়া হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই। সকলো কি কয় মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি তেখেতে নিজ মুখে বাক্য কৰি থৈ গৈছিলে। গতিকে মুখ্যমন্ত্ৰী ইমান মিছলীয়া নে? এজন মুখ্যমন্ত্ৰীয়ে এষাৰ কথা ক'লে তেখেতে সেই কথা ৰাখিব লাগে। ইমান মিছলীয়া হ'ব নালাগে। বাৰে বাৰে আমাৰ মহিলাসকলক টোপ দি তেখেতে ভোট নি আদায় কৰি গৈ আছে। গতিকে আমি তেখেতক ভোট দি জিকাই দিলোঁ। ইতিমধ্যে তেওঁ গম পাইছে যে আমি মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব বুলি কোৱাৰ কাৰণেহে আমি ভোট দি তেখেতক জিকাই দিছিলোঁ, মুখ্যমন্ত্ৰী বনাই দিছিলোঁ। কিন্তু আমাক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই নিদিলে। আজি গোটেই মহিলাসকলৰ ভিতৰত মাত্ৰ বিজেপি অঙৰি দুগৰাকীমান মহিলাক ইতিমধ্যে মাইক্ৰ ফাইনেন্সৰ ৰেহাই দিছে বুলি গম পাইছোঁ। আমাৰ প্ৰতিটো মহিলাক আজি গোটেই গাঁৱৰ গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ মহিলাই বাকী মহিলা এজনীকো মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়া নাই। আৰু আমি ক'ব খুজিছোঁ মুখ্যমন্ত্ৰীক, তেখেতে বাৰে বাৰে কৈছে অনুমিতা আঁচনিৰ জৰিয়তে তেওঁ 10,000 টকা ইতিমধ্যে আমাৰ মহিলাসকলক দিম বুলি তেখেতে আমাক ঘোষণা কৰিছিলে। ইলেকশ্যনৰ আগত কৈ যোৱা কথাষাৰ তেওঁ সেই কথাষাৰ মই মুখ্যমন্ত্ৰীক সকীয়াই দিব বিচাৰিছোঁ। টিভি চেনেলৰ জৰিয়তে তেওঁ যাতে আমাক কথা দি কথা ৰাখে, প্ৰতিটো কথাই যাতে তেওঁ মিছলীয়া নহয়। আৰু বাৰে বাৰে যদি মিছলীয়া কথা কৈ থাকিবলৈ তেখেতে মুখ্যমন্ত্ৰী হৈ থাকিম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁ ভুল ভাবিছে। আমি তেখেতক এই কথা কৈয়ে আমি ইমানকৈ সামৰণি হিমন্ত বিশ্ব শৰ্মাই কথা দি কথা ৰাখিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই। সকলো মহিলা মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই। মহিলাক ৰাম ঠগন দিয়া হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।